সংস্থাৰ ব্যতিক্ৰম সহায় জীৱন সেৱাৰ নতুন দৃষ্টান্ত গোৱালপাৰা জিলাৰ টুকুৰা অঞ্চলত থকা ঐতিহাসিক মা টুকুৰেশ্বৰী পাহাৰৰ বান্দৰসকলৰ বাবে এবাৰ সহানুভূতিৰ হাত আগবঢ়াইছে এখন স্থানীয় সামাজিক সংস্থা নাম সেৱা সংস্থা সংস্থাটোৱে মানসিক বিকাৰগ্ৰস্ত লোকৰ সহায় দুখীয়া দম্পতীক ঘৰ সজোৱা অন্নবস্ত্ৰ বিতৰণৰ পৰা আৰম্ভ কৰি এবাৰ অন্য প্ৰাণী বিশেষকৈ বান্দৰসকলৰ সহায়ৰ হাত আগবঢ়াইছে টুকুৰেশ্বৰী পাহাৰত বসবাস কৰা ভোকাতুৰ বান্দৰবোৰৰ বাবে কল বিস্কুট আদিৰ ব্যৱস্থা কৰা হয় উল্লেখযোগ্য যে আহাৰ গ্ৰহণৰ পিছত বহুত বান্দৰে গছৰ তলত গৈ বিশ্ৰাম লোৱাৰ দৃশ্যই পাহাৰখনৰ পৰিৱেশত এক মনোমোহা চিত্ৰ উপস্থাপন কৰে এই ব্যৱস্থাক সদৰি কৰি সংস্থাটোৰ স্বেচ্ছাসেৱীসকলে কয় জীৱন সেৱাই ঈশ্বৰ সেৱা কেৱল মানুহ নহয় প্ৰকৃতিৰ সকলো জীৱৰ প্ৰতি সহানুভূতি থাকিব লাগিব এই ধৰণৰ উদাহৰণেৰে সমাজত সহানুভূতি আৰু সম্প্ৰীতিৰ বাৰ্তা বহন কৰে আৰু প্ৰতিজন নাগৰিকক জীৱন সেৱাৰ প্ৰতি সচেতন কৰি তোলে News Desk Report, The Northeast Report. হয় আজি আমি ঐতিহাসিক টুকুৰেশ্বৰী মন্দিৰত আমি উপস্থিত আছো আৰু এই মন্দিৰৰ আমি অহাৰ আগতে আমি যোৱাকালি প্ৰগ্ৰামৰ আমি সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ আৰু এই সিদ্ধান্ত আমাৰ সেৱা সংস্থাৰ সভাপতি বিকাশ বৰ্মনে ইয়াত আহিম বুলি চিৰাং কৰিলে আৰু আমি সকলোৱে সিদ্ধান্ত মৰ্মে আজি ইয়াত আমি উপস্থিত আছোঁ আৰু উপস্থিত হোৱাৰ আমাৰ লক্ষ্য উদ্দেশ্য আছিলে আমাৰ এনেকুৱা যে ইয়াত যিহেতু আমাৰ বান্দৰৰ যিহেতু ইয়াতে কি হয় বান্দৰৰ মানে পৰিৱেশ ঠাই হয় এইটো টুকুৰেশ্বৰী মন্দিৰটো কাৰণ ইয়াতে বান্দৰক আমি যি আজি ফল মূল লৈ আহিলোঁ সেই ফল মূলডোখৰ আমি খাব দি সিহঁতৰ যিটো আত্মতৃপ্তি সেই তৃপ্তিটো আমি দেখা পালোঁ নিজ চকুৰে কাৰণ সিহঁতক খোৱা হোৱাৰ পিছত দেখিলোঁ যে গছত একদম বিশ্ৰাম মানে এটা মানে ঠাইত একদম আছে ওলমি আছে মানে বান্দৰ যিটো মানে সিহঁতৰ যিটো থাকিব লগা যিটো পৰিস্থিতি সেনেকৈ আছে আৰু সেইখিনি দেখি আমি খুবেই আনন্দিত হৈছোঁ আৰু অনাগত দিনত এই যিটো মানে জীৱ জন্তুৰ ওপৰত যিটো মানে ধৰি লওক এটা বৰ্বৰ অত্যাচাৰ চলে তো সিহঁতৰ চলাৰ কাৰণটো এইটোৱেই যে সিহঁতে খাব নাপায় কিবা নাপায় তো এইটো এটা মানসিক এটা আমাৰ আজি এটা চিন্তাধাৰা এই চিন্তাধাৰাৰ ওপৰত আমি আহি ইয়াতে আমি টুকুৰেশ্বৰী মন্দিৰ পালোহি হয় আমি এতিয়া উপস্থিত আছোঁ গোৱালপাৰা জিলাৰ ঐতিহাসিক মা টুকুৰেশ্বৰী মন্দিৰত আৰু এই মন্দিৰত বিশেষকৈ আমাৰ প্ৰভু ৰামৰ ভক্ত যি আমি বুলি কওঁ আমাৰ যিসকল বান্দৰ ইয়াতে আছে এই মন্দিৰত বহুত মানে ইয়াত বান্দৰ আমি দেখিবলৈ পাইছোঁ তো সেই বান্দৰসমূহৰ আজি চাওক যিহেতু আমাৰ হাবি বননি একেবাৰে আজিৰ ডেটত কমি আহিছে হাবি বননি জংঘল একেবাৰে নাই তো আমাৰ যিসকল হাবি বননিত থকা জীৱ জন্তু সেইসকল জীৱ জন্তু মানে খাদ্যৰ বহুত অভাৱ দেখা পাইছোঁ তো সেইকাৰণে আমি সেৱা সংস্থাই ভাবিলোঁ যে এই জীৱ জন্তুসকলৰ কাৰণে আমি কিবা খোৱাৰ কাৰণে যোগাৰ কৰিব পাৰোঁ সেই কথা চিন্তা চৰ্চা কৰি আমি আজি মা টুকুৰেশ্বৰী মন্দিৰত আহিছোঁ আৰু ইয়াতে আহি আমি বহুত হেজাৰ আমি প্ৰভু ৰামৰ ভক্ত আমি লগ পালোঁ আৰু তেওঁলোকক আমি ফল মূল বিস্কুট বুট কল এই ধৰণৰ বস্তু লৈ আহিছিলোঁ আৰু তেওঁলোকৰ মাজত আমি বিতৰণ কৰিলোঁ সঁচাই ইয়াতে আহি বহুত ভাল লাগিছে এইটো প্ৰগ্ৰাম কৰি কিয়নো আমাৰ এইসকলে আমাৰ যি জীৱ জন্তু আছে তেওঁলোকৰ বহু সময়ত খাদ্যৰ অভাৱ হয় তো সেই চিন্তা চৰ্চা কৰি আমি ইয়াতে আহিছোঁ আৰু লগতে ইয়াত অহাৰ পিছত আমি এটা দেখিলোঁ যে চিন্তা চৰ্চা কৰি যে ইয়াতে যিহেতু ফল মূলৰ গছ একেবাৰে নাই বুলি ক'ব পাৰি তো আমি এই সেৱা সংস্থাই আগন্তুক দিনত যাতে এওঁলোকৰ খোৱা খাদ্যখিনি যাতে অভাৱ নহয় কাৰণ মানুহতো আৰু সদায় নাহে মন্দিৰত বা সদায় বহুত খাদ্য লৈ নাহে যিখিনি ইয়াতে মানে বান্দৰ বা আমাৰ জীৱ জন্তু আছে সেইখিনি হয়তো মানুহে 2 হাতা বা 3 হাতা কলহে লৈ আহি তেওঁলোকক খুৱাব কিন্তু যিমান আমি দেখা পাইছোঁ ইয়াতে হেজাৰ তো এই 2-3 হাতা কল বা এনেকুৱা দি হয়তো আমি তেওঁলোকৰ যিখিনি ভোগ সেইখিনি আমি দিব নোৱাৰিম তেওঁলোকৰ ভোগখিনি মানে পূৰাব নোৱাৰিম তো তেওঁলোকৰ কাৰণে আমি এই সংস্থাৰ পৰা আমি ফল মূল গছ বিতৰণ কৰিলে ইয়াৰ যিখিনি জীৱ জন্তু আছে তেওঁলোকৰ যিখিনি খোৱাৰ সমস্যা এইখিনি নিশ্চয় সমাধান হ'ব বুলি ভাবোঁ আৰু এইখিনি কৰাৰ কাৰণে আমি চেষ্টা কৰিম আমি সেৱা সংস্থাৰ পৰা আজি ঐতিহাসিক মা টুকুৰেশ্বৰী পাহাৰত উপস্থিত আছোঁ আৰু আমি
দেখা পাই আছোঁ যে দিনে দিনে পৰিৱেশবিলাক ধ্বংস হৈ আছে, গছ গছনিৰ অভাৱ হৈ আছে, যাৰ ফলত বান্দৰ বা অন্যান্য যিবিলাক জীৱ জন্তু খাদ্যৰ নাটনিত, খাদ্যৰ অভাৱত এই মন্দিৰ বা এনেকুৱা ৰাজহুৱা স্থানত আমি ভিৰ কৰা দেখা পাওঁ সাধাৰণতে। তো আমি সেৱা সংস্থাই লক্ষ্য কৰিলোঁ যে ইয়াত যথেষ্ট বকাটোৰ হৈ সিহঁতে ইফাল সিফাল কৰি থাকে। ভক্তপ্ৰাণ ৰাইজ আহিলে সিহঁতক মানে অসুবিধাৰ সৃষ্টি কৰে ভোকৰ ফলত। সেয়েহে আমি আজি তেখেতসকলক মানে বান্দৰবিলাকক আমি কিছু খাদ্যৰ যোগান ধৰিম বুলি আজি ইয়ালৈ আহিলোঁ। আৰু আহি আমি যথেষ্ট সুখী। আমি কিছু কল, বিস্কুট, কেঁচা বুট আদি কিছুমান আমি খাদ্য সামগ্ৰী আনি জীৱ জন্তুবোৰক, গৰু ছাগলী বান্দৰকে ধৰি কেইবাবিধ জীৱ জন্তুক আমি খাদ্য বিতৰণ কৰি আজি আমি যথেষ্ট সুখী অনুভৱ কৰিছোঁ। ধন্যবাদ। অনুকূল ভালে লাগিছে, য'ত খোৱা বোৱাটো ভাল পাব, মানে ৰাইজৰ শান্তি হ'ব, সেয়ে আৰু। কিমান বছৰ পুৰণা মন্দিৰ? এইটো 1985 চনৰ মন্দিৰ, ইতিহাসৰ মন্দিৰ। ইয়াত আহিলে মানুহৰ মনোকামনা পূৰণ হয়। কি মনোকামনা পূৰণ? যি খোজে মানে চব পাই যায়, চাকৰি বাকৰি, পঢ়া শুনা, বিয়া বাৰু কৰিলে সেইটো আশীৰ্বাদ পায়। জনামতে মাৰ বাই ভৰিখন ইয়াতে বা ফেৰাটো আৰু মহাদেৱৰ ভৰিটো আছে, লেফ ফেৰাটো, লেফ ভৰিখন আহি মা টুকুৰেশ্বৰী হ'ল শক্তিপীঠ, বান্দৰৰ পাহাৰ এখন, সেইটোৱে আৰু। কিমান মানুহ মানে দিনত আহি? মানুহ 1000ৰ পৰা 1000 মান হয় আহিলে। সৰ্বমুঠ ইয়াতে বান্দৰ কিমান 1000ৰ ওপৰত আছে। 1000ৰ ওপৰত।